দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকেই প্ৰমাণ কৰিলে মুস্তাফিজুৰ ৰহমানে। সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত ৫৫৩ নম্বৰ লাভ পশ্চিম দৰঙৰ বৰপথাৰ গাঁৱৰ মেধাৱী ছাত্ৰ মুস্তাফিজুৰ ৰহমানৰ। পশ্চিম দৰঙৰ বৰপথাৰ গাঁৱৰ অতিকৈ দৰিদ্ৰ দিন হাজিৰা কৰি ঘৰ সংসাৰ চলোৱা জাকিৰ হুছেইন আৰু নীলিমা বেগমৰ একমাত্ৰ পুত্ৰ মুস্তাফিজুৰ ৰহমানে সদ্যঘোষিত সৰ্বভাৰতীয় নিট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত আনন্দৰ বন্যা সমগ্ৰ পশ্চিম দৰঙত। বৰপথাৰৰ নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা মেধাসম্পন্ন মুস্তাফিজুৰ ৰহমানে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আজমল ছুপাৰ চল্লিছত অধ্যয়ন কৰিছিল। প্ৰবল আত্মবিশ্বাস, ধৈৰ্য আৰু অধ্যয়নৰ বাবে সফলতা কঢ়িয়াই অনা ছাত্ৰগৰাকীৰ নিজ গৃহত আজি গাঁও তথা অঞ্চলবাসীৰ লগতে অলেখ গুণমুগ্ধই মৰমেৰে উপচাই দিয়ে মুস্তাফিজুৰ ৰহমানক। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। মোৰ নাম মহম্মদ মুস্তাফিজুৰ ৰহমান। মই দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰে মধ্যবিত্ত পৰিয়ালৰ এজন ল'ৰা। মই আজমল ছুপাৰফটিৰ পৰা ষ্টাডি কৰি নিট পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত ৫৫৩ নম্বৰেৰে মই পৰীক্ষাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। মোৰ প্ৰস্তুতি মানে ডেইলি মানে কনচিষ্টেণ্টলি মানে ষ্টাডি কৰিছিলোঁ আৰু ডেইলি ১০-১২ ঘণ্টা হৈ যায় আৰু কিছুমান ট্ৰিক ইউজ কৰিও পঢ়িছিলোঁ। চাইণ্টিফিকেলি বেছ কিছুমান টেকনিক আছে পঢ়াৰ, সেইবিলাকে পঢ়িছিলোঁ মই। এক্টিভ ৰিকল যেনে কুৱেশ্যন প্ৰেক্টিচ এইবিলাকেৰে সেইখিনি। সবল ইচ্ছা থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, কাৰণ মোৰ পিতাটো ইমান উচ্চ শ্ৰেণীৰ ব্যক্তি নহয়। তেওঁ বহুত কষ্ট কৰি পঢ়াইছে আৰু ময়ো কষ্ট কৰিছিলোঁ, কিন্তু তেওঁ মোক কেতিয়াও গম পাব দিয়া নাছিল যে কেনেকৈ পইচাখিনি দিছিল মানে আজমল ছুপাৰফটিত। মই সেইটো ক'ব বিচাৰোঁ। পৰিকল্পনা মানে বৰ্তমানতো মই মেডিকেল কলেজত ছিট পাব লাগে। তাৰপিছত এজন সফল মানে চিকিৎসক হ'ব বিচাৰোঁ মই, আৰু দেশৰ বা অসমৰ সেৱা কৰিব বিচাৰোঁ। ইমানখিনিয়ে মোৰ। আজমল ফেমিলিক মই ধন্যবাদ দিব বিচাৰিম, কাৰণ তাত গৈ মই এটা মানে পঢ়াৰ পৰিৱেশ পাই গৈছিলোঁ। সেই পঢ়াৰ পৰিৱেশটো মানে আমাৰ গাঁৱত নাছিল বা আমাৰ লোকেল ইনষ্টিটিউশ্যনবিলাকত নাছিলে। তাত গৈ সেই পৰিৱেশটো পাইছোঁ আৰু তেওঁলোকৰ যিখিনি ষ্ট্ৰিক্ট ৰুল পঢ়াৰ, সেইখিনিয়ে মোক মানে সাফল্য অৰ্জন কৰাত সহায় কৰিছে। বা তেওঁলোকৰ যিখিনি টিচাৰবিলাকৰ গাইডনেছটো আৰু মটিভেশ্যনবিলাক বা আমাৰ হোষ্টেল মেণ্টৰবিলাকে যেনেকৈ আমাক চোৱা চিতা কৰে, সেইখিনি মানে খুব ভাল আছিলে। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ দিব বিচাৰোঁ, গোটেই আজমল ফেমিলিক। কাৰণ সুখী কিয়, ৰিজাল্টটো পাই মই সুখী, কিন্তু দুখী কিয়, মই কোনো ইয়াক যিমানখিনি লাগে সিমানখিনি সুবিধা দিব পৰা নাই। সেইটো কাৰণে মই দুখী। অন্তৰে মই কান্দিছোঁ, কিন্তু কান্দিছোঁ সুখত কান্দিছোঁ। এনেকুৱা যে মই আজি এই ৰাইজৰ হেৰি কৰি ফুৰা মানুহ এটাই এইখিনি এটা সুনাম পাইছে, ল'ৰাজনে এক ওপৰৱালাৰ ওচৰত মই সুখী, আৰু ৰাইজৰ ওচৰতো সুখী, কাৰণ ৰাইজৰ আশীৰ্বাদৰ অবিহনে, সহযোগিতাৰ অবিহনে একো হোৱা নাই। এই গতিকে মই সকলোৰে দোৱা আশীৰ্বাদ বিচাৰি মই সুখী আৰু চুকুৰীয়া আদায় কৰিছোঁ। এয়া মোৰ অন্তৰত আছে দুখ, কিন্তু দুখ হ'লেও এইটো সুখৰ দুখ মোৰ, কাৰণ ইয়াক পৰ্যাপ্ত পৰিমাণে মই সুবিধা দিব পৰা নাই। আৰু আজমল ফেমিলি বা আজমল ফাউণ্ডেশ্যনৰ যিখিনি কৰ্মকৰ্তা কৰ্মচাৰী সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ ইমান মিডিয়াৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এটা মুহূৰ্ত মোৰ কাৰণে এটা আনন্দৰ সময়, এটা আৱেগিক মুহূৰ্ত। আজি আজমল ফাউণ্ডেশ্যনত এইখিনি সুবিধা পোৱাৰ কাৰণে হয়তো আজি এইখিনি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে মই তেওঁলোকক, আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজি এনেকুৱা এটা মুহূৰ্ত যাতে মোৰ দৰে সকলোৱে পায়, আৰু এইটো উৎসাহ দেখি যাতে সকলো ল'ৰা ছোৱালী আগবাঢ়ি যায়, এইখিনি মই
এওঁ আজমল ছুপাৰ ফৰ্টিত অধ্যয়ন কৰি আজি হয়তো আমাৰ বৰপথাৰ বা পশ্চিম অঞ্চলৰ কাৰণেই এটা গৌৰৱ কঢ়িয়াই আনিছে, যিটো নেকি গৌৰৱ হয়তো আমি যদি মোৰ ভুল হোৱা নাই, ইয়াৰ আগত হয়তো আমাৰ এই বৰপথাৰ অঞ্চলত নেট পৰীক্ষাত পাছ কৰি সৰ্বভাৰতীয় পৰীক্ষা এটাত কৃতকাৰ্যতা অৰ্জন কৰি মেডিকেল পঢ়াৰ সুবিধাখন হয়তো ইয়াৰ আগত পোৱা নাছিলে, যদি মোৰ ভুল হোৱা নাই। গতিকে সেইলৈ আমি সমগ্ৰ ৰাইজৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এটা কথা আছে যে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰ আমাৰ বন্ধুৰ পুত্ৰ মুস্তাফিজুৰ ৰহমানে প্ৰতিপন্ন কৰিছে যে ইচ্ছা বা একাগ্ৰতা থাকিলে যে আমি অসম্ভৱকো সম্ভৱ কৰিব পাৰোঁ, তাৰে এটা জ্বলন্ত উদাহৰণ এওঁ। গতিকে আমি হিয়া ভৰা আশীৰ্বাদ দিছোঁ অদূৰ ভৱিষ্যতে এই পিছপৰা অঞ্চলতে আপোনালোকে আহোঁতে হয়তো প্ৰত্যক্ষ কৰিছে বা ঘৰুৱা পৰিৱেশটো আপোনালোকে দেখিছে, দেউতাকে দিন হাজিৰা নকৰিলে পৰিয়াল চলাব নোৱাৰে। এনেকুৱা এটা পৰিৱেশত এইখন ঘৰৰ পৰা এই ল'ৰাজনে আজি সৰ্বভাৰতীয় পৰীক্ষা এটাত কৃতকাৰ্যতা অৰ্জন কৰাটো খুবেই কঠিন। গতিকে বিভিন্ন প্ৰত্যাহ্বান এওঁ অতিক্ৰম কৰি এই সফলতাৰ বাবে মই পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে মই এটি কথা আজি আপোনালোকৰ জৰিয়তে আমাৰ অভিভাৱকসকলক জনাব বিচাৰিছোঁ যে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ দিনত আমি প্ৰত্যেক অভিভাৱকে আচলতে অলপ সচেতন হোৱাটো উচিত। অকল আৰ্থিক দৈন্যতাটোকে আমি হেঙাৰ হিচাপে নলৈ আমি ল'ৰা ছোৱালীক প্ৰকৃত মানুহ গঢ়াৰ ক্ষেত্ৰত যাতে আমি পদক্ষেপ ল'ব পাৰোঁ। আজি আপোনালোকে মোবাইলটো খুলিব নোৱাৰি, বিভিন্ন অসামাজিক কাম কাজত বিভিন্ন নতুন প্ৰজন্ম বা যুৱ প্ৰজন্ম লিপ্ত হোৱা দেখা গৈছে। গতিকে এই ক্ষেত্ৰত আমি বৰপথাৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই অসামাজিক কাম কাজৰ পৰা আঁতৰত থাকি কেনেধৰণে এনেকুৱা ধৰণৰ সৰ্বভাৰতীয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। লগত